এটা আমার মতো আনলে মতো তুমি বলবে যাবা তো না ও তো এখন যাবা তো না যাবাতেও না তিনবারই না ভালো অন্য জায়গায় বিড়ি বিড়ি মারামারি কেউ করি বিড়ি আমার অবসরপ্রাপ্ত আমার শ্রদ্ধার আলতাফ হুছেইন ডাঙৰীয়া, আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সমন্বিতে আমাৰ বিদ্যালয়ৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ওচৰৰ আন বিদ্যালয়ৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৭৮তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছোঁ। যে এই স্বাধীনতা 1947 চনৰ 15 আগষ্টত আমাৰ দেশৰ সেনানীসকলে অৰ্জন কৰিছিল। গোটেই ভাৰতবৰ্ষৰ মানুহ স্বাধীনতাৰ সোৱাদ পাইছিল 1947 চনৰ 15 আগষ্টত। তাৰ আগত শিকলিত বান্ধ খাই আছিলোঁ। তেতিয়া আমাৰ ক'বলগীয়া কথাৰ মূল্য নাছিল, আমি কোৱা কথাৰ কোনো মূল্য নাছিল। জালিয়ানৱালাবাগত এখন সভা চলি থাকোঁতে নিৰ্বিচাৰে জেনেৰেল ডায়াৰৰ নেতৃত্বত গুলীচালনা কৰা হৈছিল। সেয়া আছিল পৰাধীনতাৰ সোৱাদ। কিন্তু আজি আমি আমাৰ জাতিৰ পিতা মহাত্মা মৌলানা আজাদ এইসকলৰ নেতৃত্বত আমি স্বাধীনতাৰ সোৱাদ পাইছোঁ। আৰু এই স্বাধীনতাক আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ। আমাৰ দেশৰ সকলো নাগৰিকে, বিশেষকৈ আমাৰ যুৱচামে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভাৰতৰ হকে কাম কৰিব লাগিব। যে আমি নিজৰ দেশৰ হকে মৰিবলৈ সাজু থাকিব লাগিব। বিভিন্ন বিদেশী শক্তিৰ সহায়ত ভাৰতক অস্থিৰ কৰাৰ কাৰণে লাগি আছে। এতিয়াও ভাৰতক অস্থিৰ কৰাৰ বিভিন্ন বিদেশী শক্তি অহৰহ। ইয়াৰ কাৰণে আমি সাজু হ'ব লাগিব আমাৰ যুৱ প্ৰজন্ম। গতিকে আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আজিৰ দিনটোত যে আমি আমাৰ দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে যিকোনো মুহূৰ্ততে আমি সাজু থাকিম। আজি স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ দেশৰ কিমান উন্নতি হৈছে। যে আজি আমি বিভিন্ন মিছাইলৰ পৰীক্ষাৰ পৰা আদি কৰি চন্দ্ৰলৈও আমাৰ যান গৈছে। বিজ্ঞানৰ উন্নতি হৈছে। বিভিন্ন ক্ষেত্ৰত ভাৰত আজি প্ৰায় 1 নম্বৰৰ ফালে গৈ আছে। আৰু ইয়াত আমাৰ যোগদান টেকনিকেল কৰ্মচাৰীসকল বা গোটেই ভাৰতৰ মানুহে আমি নিশ্চয় ইয়াত সহায় কৰিছোঁ আৰু সহায় কৰি থাকিব লাগিব। সেই স্বাধীনতাৰ আন্দোলনৰ সময়ত কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল। 200 বছৰ ধৰি আমাৰ মাত নাছিল, কণ্ঠ নাছিল। আজি আমাৰ নিজৰ নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা আমাৰ কথাখিনি ক'ব পাৰোঁ। সেইটো স্বাধীনতা যে আমাৰ কথাখিনি আজি আমাৰ এই বৰক্ষেত্ৰীৰ কথাখিনি, আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ কথাখিনি বা বৰপেটা লোকসভা সমষ্টিৰ কথাখিনি আমি দিল্লীত উপস্থাপন কৰিব পাৰিছোঁ। আমাৰ বৰপেটা দিল্লীত কথা কৈছে। কিন্তু এই স্বাধীনতা যদি নাপালোহেঁতেন আমাৰ কথাখিনি আমি দিল্লীত উপস্থাপন কৰিব নোৱাৰিলোহেঁতেন।
গতিকে কিমান মূল্যৱান এই স্বাধীনতা বস্তুটো, এই স্বাধীনতাটো কিমান মূল্যৱান এই কথাটো আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু আমি ছাত্ৰ ছাত্ৰীসকলে সকলো ক্ষেত্ৰতে সাজু হ'ব লাগিব যে আমি কোৱা নাই যে জোৱানকেইজনে দেশখন ৰক্ষা কৰিব। আজি আমাক শিক্ষকো লাগিব, আমাক মেডিকেল ছেক্টৰত মানুহ লাগিব, BSc নাৰ্ছিং লাগিব, MBBS লাগিব, আৰু যিমান উচ্চ ডিগ্ৰী আছে এইবিলাক লাগিব। আমাৰ সকলো ক্ষেত্ৰতে লাগিব। বিভিন্ন টেকনিচিয়ানৰ পদবিলাক আমি পূৰণ কৰিব লাগিব। কাৰ দ্বাৰা কৰিম? নিশ্চয় আমাৰ এই ছাত্ৰসকলৰ দ্বাৰা কৰিব লাগিব। আমি জোৱানো হ'ব লাগিব, আমি বিজ্ঞানী হ'ব লাগিব, আমি দেশৰ নেতা হ'ব লাগিব, আমি ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, শিক্ষকো হ'ব লাগিব। বিভিন্ন ক্ষেত্ৰত আমাৰ পাৰদৰ্শিতাৰ দ্বাৰাই আমাৰ ভাৰতখনক আমি নাম্বাৰ 1 কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু নাম্বাৰ 1 কৰিবলৈ চেষ্টা কৰিলে নিজেও নাম্বাৰ 1 হোৱাৰ চেষ্টা কৰিব লাগিব, তেতিয়া ভাৰতখন নাম্বাৰ 1 হ'ব। যে নহওক, আজিৰ এইখনত মই সেইসকল ব্যক্তিক, সেইসকল শ্বহীদৰ মই শতকোটি প্ৰণাম জনাইছোঁ, যিসকলে আমাৰ দেশখন স্বাধীন কৰা, তেওঁলোকে দেশৰ কাৰণে প্ৰাণ বলি দিছিল। সেইসকলক আজি মই স্মৰণ কৰিছোঁ। তেওঁলোকে য'তে আছে তেওঁলোকে ভালে থাকক, তেওঁলোকৰ আত্মাৰ সদ্গতি মই কামনা কৰিছোঁ। আৰু এইখিনি কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। জয় হিন্দ।